কথা এটা ক'ব বিচাৰোঁ। মই ধৰক এনেই জকিং হিচাপত কিবা কিবি ভিডিঅ' চিডিঅ' এৰি থাকোঁ বা ৰিলচো এৰোঁ। এনেই ক'ৰবাত গ'লোঁ, ফুৰিব গ'লোঁ, ৰাস্তা ঘাট কিছুমান পালোঁ, তাত মই চিনাৰী এটা লৈ পেলাই ফটো এটা পষ্ট দিলোঁ। আপোনালোকে বিশেষ কৰি এইটোৱে মই জানো যে কমচে কম নিজৰ আত্মীয় স্বজনবিলাক মানে নিজৰ ৰিলেটিভৰ মানুহবিলাক যেতিয়া চাব তেতিয়া ক'ব যে নাই মানুহটো অলপ ঠিকেই আছে, সুস্থ আছে। সেইটোৱে মানে ক'বতো পাৰি, ক'ব লগ চগ নহ'লেও নিজৰ কিছুমান পৰিয়াল আছে, আহিব সময় নাই। এতিয়া মোৰেই যেনেকৈ সময় নাই নিজৰ ঘৰত যাবলৈ, তেনেকুৱাই মানে বহুত বিভিন্ন ধৰণৰ প্ৰব্লেম থাকে মানুহৰ। আজিকালি এনেকুৱা হৈ গৈছে মানুহৰ মানে ইনকাম চ'ৰ্চটোতো বহুত মানে কমি গৈছে মানুহৰ, মানে ইনকামত খৰচটো বেছি আহি গৈছে। কিছুমানৰ ফেমিলি বাঢ়ি গৈছে, কিছুমান ফেমিলি কমি গ'লেও মানে খৰচটোতো কমা নাই, বাঢ়ি গৈছে। তো এইবিলাক বিষয়ে আৰু এনেই আৰু পষ্ট দি থাকোঁ যে নিজৰ ভাই ব্ৰাদাৰ, নিজৰ আত্মীয় বন্ধু এইবিলাকে দেখা মেলা মানে ফটোতে হওক বা ৰিয়েলি নাচালেও মানে ফটোত চালেও মানে কিছুমানে নিজৰ মানুহবিলাকে লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকে। তো তেনেকুৱাই কৰি থাকিব যদি তেনেকুৱা ভাল পায়। আৰু যদি কিবা হেৰি হয় টেনশ্যন নাই বাৰু, তেনেকুৱা হেৰি নল'ব হেৰি। তো সেইটোৱে বনাই থাকোঁ আৰু সেইটো নিজৰ ৰিলেটিভৰ মানুহবিলাক কমচে কম চাব পাৰিব যে না ল'ৰাটো আছে বা মানুহজন আছে বা সুস্থ আছে, ভালেই আছে, সুস্থ আছে, যিয়ে নহওক। সেইটো কাৰণে মানে এটা হেৰি কৰিলোঁ, এনেই জাষ্ট মানে 2 মিনিটৰ ভিডিঅ' এটা বনালোঁ, সেইটোৱেই আৰু।